পোনপ্ৰথমে 1433 যে বাংলা আমাৰ নতুন নৱবৰ্ষৰ সকলোকে মই আজি এই 13তম যি ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বা উদ্যোগত যি ৰংজালী বৈশাগু উদযাপন আমি কৰিছোঁ ইয়াৰ শুভেচ্ছা মই সকলোলৈ যাচিছোঁ আৰু এই ৰংজালী বৈশাগুৰ হিয়া ভৰা ওলগ মই সকলোলৈ যাচিছোঁ। আমি ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 2010 চনৰ পৰা আমাৰ ওদালগুৰি টাউনৰ মজমজিয়াত সেইখন ঠাইত বা বিষ্ণুৰাভা কৃষ্টি সংঘত আমি এই ৰংজালী বৈশাগু আমি উদযাপন কৰি আহিছোঁ। এটাই লক্ষ্য যে আমাৰ বড়ো জাতিৰ যি এটা নেশ্যনেল যি এটা ফেষ্টিভেল হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে ইয়াত কোনো ধৰ্ম জাত পাত একো তেনেকৈ আমি কোনো কাউণ্ট তেনেকৈ কৰা নাই। এই ৰংজালী বৈশাগু আমাৰ সকলো বড়ো জাতি বা অসমত বসবাস কৰা সকলোৰে এটা ফেষ্টিভেল হয় আৰু সেই হিচাপে আমি আজি ৰংজালী বৈশাগু উদযাপন কৰিছোঁ। গতিকে আজিৰ এই ৰংজালী বৈশাগু উদযাপন কৰাৰ লগত মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমাৰ ওদালগুৰি যিহেতু এক সময়ত ওদালগুৰি বুলিলে মানে মানুহবিলাকে আহিব নোখোজা ভয় এটা সংখ্যা আজিৰ তাৰিখত যিটো ওদালগুৰি আমাৰ ওদালগুৰিবাসীয়ে গঢ়ি তুলিলে যে আমি ক'বলৈ গ'লে প্ৰায় বিটিআৰত সকলোতকৈ শান্তিপ্ৰিয় বা শান্তিৰ এটা জিলা হিচাপে আজি আমি ওদালগুৰি ক'ব পাৰোঁ। গতিকে এই শান্তি সমন্বয় ভাতৃত্ববোধ যাতে সদায় বজাই ৰাখিব পাৰে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।